হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই তোমালোকৰ লগত কেইটামান প্ৰব্লেম ডিছকাছ কৰিবলৈ বিচাৰিছোঁ, যোনটো তোমালোকে ফেচ কৰি আছা বৰ্তমান। যেতিয়া মই ক্লাছ 10ত আছিলোঁ, ময়ো ফেচ কৰিছিলোঁ এইকেইটা প্ৰব্লেম। চ' কি প্ৰব্লেম হ'ব পাৰে তোমালোকে টাইম মেনেজমেণ্ট কৰিব পৰা নাই, টাইম টেবুল বনাব পৰা নাই, তাৰপিছত ডিষ্ট্ৰেকশ্যন হৈ আছে, মটিভেশ্যন নাই, কিবা নাই, হয়নে? চ' তোমালোকে বহুত টাইপৰ প্ৰব্লেম বৰ্তমান ফেচ কৰি আছা। তো সেই সকলোবোৰ প্ৰব্লেম থুলমূলকৈ মই তোমালোকক জনাই দিব বিচাৰিছোঁ, আৰু সেইবোৰৰ কি চলিউশ্যন তোমালোকে বনাব পাৰা, কি চলিউশ্যন বা হ'ব পাৰে। তো ভিডিঅ'টো চালে তোমালোকে গম পাবা, ঠিক আছে? ভিডিঅ'টো শেষলৈ চোৱা, বহুত ইম্পৰ্টেণ্ট ভিডিঅ', যিহেতু তোমালোকে প্ৰব্লেমছবোৰ ফেচ কৰি আছা। তো সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ, ঠিক আছে? প্ৰথম পইণ্টটো হ'ল তোমালোকৰ হিউজ চিলেবাছ এণ্ড টাইম মেনেজমেণ্ট। তোমালোকে গমেই পাইছা তোমালোকৰ 6টা ছাবজেক্ট আছে, হয়নে? সেই 6টা ছাবজেক্টৰ ভিতৰত তোমালোকে তাতো বহুতকেইটা চেপ্টাৰ্ছ আছে, যে ছায়েন্সত বোলে 15টা চেপ্টাৰ, ইংলিছত 16টা চেপ্টাৰ, আছামিছত ইমানটা চেপ্টাৰ, ইংলিছত ইমানটা চেপ্টাৰ, হয়নে? ইমানকেইটা চেপ্টাৰ্ছ আছে, হাফ ইয়েলিত বহুকেইটা আহিব। তো তাতো তোমালোকে কি কৰিব লাগিব? চিলেবাছটো বহুত হয়, তো টাইম মেনেজমেণ্টটো কৰিব লাগিব ন। তো যিহেতু আমি টাইম মেনেজমেণ্ট কৰিব নোৱাৰোঁ, সেইটো কাৰণে আমাৰ এনেকুৱা লাগে যে আজি যিমানখিনি পঢ়িলোঁ চব পাহৰি গ'লোঁ নেকি, আজি পঢ়াখিনি আমাৰ কামত নাহিল, কি পঢ়িলোঁ মনত নোসোমালে। তাৰ মেইন ৰিজনটো হ'ল তুমি যোনখিনি পঢ়িছা তুমি ভালদৰে পঢ়া নাই। তো প্ৰথমে ট্ৰাই কৰিবা, যোনখিনি স্কুলত বা তুমি নিজে পঢ়িবলৈ ট্ৰাই কৰিছা সেইখিনি ভালদৰে পঢ়া। যোনটো জেগাত মনোযোগ দি আছা ভালদৰে দিয়া, হ'ল? তো টাইম মেনেজমেণ্ট কৰিবৰ কাৰণে তোমালোকে কি কৰিব পাৰা? চ' তোমালোকে এখন প্ৰপাৰ চিম্পল টাইম টেবুল বনাব পাৰা, যোনখন মই অলৰেডি বনাই দিছিলোঁ। তোমালোকে চেনেলটো ভিজিট কৰি চাব পাৰা, ঠিক আছে? তোমালোকে 3-4টা ছাবজেক্ট ডেইলি পঢ়িবই লাগিব, মানে যিহেতু তোমালোকৰ তাত 4-5 মাহ সময় আছে, মানে 3-4টা ছাবজেক্ট বেৰ মিনিমাম, ঠিক আছে? এইকেইটাতো তোমালোকে কৰিবই লাগে। য'ত এনেকুৱা ট্ৰাই কৰিবা, যদি 3টা কৰিছা, এটা টান কৰিবা, এটা ইজি চেপ্টাৰ কৰিবা। ছাপ'জ মোৰ বোলে পৰিমেয় সংখ্যা চেপ্টাৰটো ইজি লাগে মেথছৰ পৰা, আৰু ছায়েন্সৰ পৰা 2টা চেপ্টাৰ মোৰ হাৰ্ড লাগে, ঠিক আছে? বা মোৰ পৰিমেয় সংখ্যা চেপ্টাৰটো হাৰ্ড লাগে, ছায়েন্সৰ 2টা চেপ্টাৰ ইজি লাগে। তো এনেকৈ ভাগ কৰিবলৈ ট্ৰাই কৰিবা, যে মই ছায়েন্সৰ 2টা আজি পঢ়িম আৰু মেথছৰ সেই হাৰ্ড লগা চেপ্টাৰটো পঢ়িম। তো সেনেকৈ তোমালোকে ভাগ কৰিবা। নেক্সট হ'ল তোমালোকে বিগ চেপ্টাৰ, যোনবোৰ তোমালোকৰ ডাঙৰ ডাঙৰ চেপ্টাৰ থাকে ন, সেই ডাঙৰ চেপ্টাৰবোৰ তোমালোকে এনেদৰে নাভাবিবা যে এদিনতে কমপ্লিট কৰিব লাগিব। ন, ইমান তোমালোকে খৰখেদা কৰিবলগীয়া একো নাই, টাইম আছে তোমালোকৰ তাত। ডাঙৰ ডাঙৰ যোনকেইটা চেপ্টাৰ আছে সেইকেইটা চেপ্টাৰ তোমালোকে সৰু সৰু টাৰ্গেটলৈ ভাগ কৰি দিয়া। যে পৰিমেয় সংখ্যাত তোমালোকৰ 10টা টপিক আছে, তুমি ট্ৰাই কৰা আজি এটলিষ্ট 5টা টপিক ট্ৰাই কৰিবলৈ। 5টা টপিক কমপ্লিট কৰা, 5টা টপিকৰ কুৱেশ্যন কৰা। আজি ইমানখিনি কৰিব নালাগে, যেতিয়া অহাকালি আহিব, অহাকালি নেক্সট 5টা টপিক কৰি পেলাই তুমি চেপ্টাৰটো ৰেপ আপ কৰা বা কমপ্লিট কৰা, ঠিক আছে? তো এনেদৰে ডাঙৰ ডাঙৰ চেপ্টাৰকেইটা সৰু সৰু এটা পইণ্টত তোমালোকে ভাগ কৰিব পাৰা, ঠিক আছে? আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল তোমালোকে পম'ড'ৰ' মেথড ব্যৱহাৰ কৰিব পাৰা, ইউজ কৰিব পাৰা। যদি জানা তোমালোকে কি হয়, আমাৰ হিউমেন মাইণ্ডটো কিবা এটা কৰাৰ পিছত অট'মেটিক ভাগৰ লাগিবলৈ ট্ৰাই কৰে, হয়নে? কেতিয়াবা চাবাচোন, তুমি কিবা এটা কৰি আছা, যে চাই আছা, তুমি মোবাইল চাই আছা বা তুমি পঢ়ি আছা, আফটাৰ চাম টাইম এনেকুৱা হৈ যায় কি অলপমান টাইমৰ পিছত তোমাৰ ভাগৰ লাগে, মাইণ্ডটো ভাগৰ লাগি যায়, হয়নে? আমি মাৰিব ট্ৰাই কৰোঁ নে, হয় নহয়? তো ছামথিং লাইক ডেট তোমালোকে কৰিবা কি, 30 মিনিটছ পঢ়িলা, দেন 5 মিনিটছ তোমালোকে ব্ৰেক লোৱা। ব্ৰেকত মোবাইল নচলাবা, কিন্তু 30 মিনিটছ ষ্টাডি কৰা, আৰু 5 মিনিট তোমালোকে মগজুটো ঠাণ্ডা কৰা, ঠিক আছে? একো সেইখিনি নতুন কৰিব নালাগে, জাষ্ট ৰেষ্ট লোৱা। যিমানখিনি পঢ়িলা জাষ্ট মনত পেলাবলৈ ট্ৰাই কৰা থুলমূলকৈ, যিমানখিনি মনত ৰৈছে, নহ'লে আকৌ ৰিভিজনটো কৰিবই লাগিব একদম গোটেই দিনটোৰ শেষত 11-12টা বজাত। তো তেতিয়া কৰি ল'বা, হ'ল? মুঠতে 30 মিনিট পঢ়িবা, তাৰপিছত 5-10 মিনিটছ ব্ৰেক এটা ল'বা, যে বাহিৰত যাই পেলাই খোজকাঢ়ি আহিলা বা পানী খালা, হ'ল? নেক্সট পইণ্টটো হ'ল তোমালোকৰ ষ্ট্ৰেছ আৰু এক্সাম প্ৰেছাৰ। যেতিয়া মই ক্লাছ 10ত আছিলোঁ, ময়ো বহুত মানে প্ৰেছাৰত থকা যায় ন, যে ক্লাছ 10 দিম। তোমালোকে ক্লাছ 10ৰ প্ৰথম খোজটোৱে হ'ল তোমালোকৰ সেই মেট্ৰিকৰ এক্সামটো, হয়নে? তো সেইটো এক্সামটো ভাল কৰিবলৈ এটা প্ৰেছাৰ থাকে। তো তোমালোকে ইমান প্ৰেছাৰ ল'বলগীয়া একো নাই। মোৰো ধুনীয়া ৰিজাল্ট আহিছিল, ময়ো ধুনীয়াকৈ পাছ কৰি ওলাই আহিছোঁ, হয়নে? তোমালোকে প্ৰেছাৰ ল'বলগীয়া একো নাই, জাষ্ট এটা যোনটো প্ৰপাৰ টাইম টেবুল তোমালোকে মেইনটেইন কৰি আছা সেইটোকে মেইনটেইন কৰা, আৰু নতুন একো কৰিবলগীয়া নাথাকে। যদি ডেইলি কাম ডেইলি কৰা, পিছলৈতো ৰখিবলগীয়া নহয়, হয়নে নহয়? তোমালোকৰ বাবে ভাল হ'ব যদি ডেইলি কাম তোমালোকে ডেইলি কৰি যোৱা।
তো তোমালোকে গমেই পাইছা তোমালোকৰ এক্সামো আহি আছে মানে তো তাৰ কাৰণে তোমালোকৰ তাত 5 মান্থ সামথিং আছে তো 5 মান্থছত তোমালোকে কি কৰিব পাৰা যদি আমি যদি ভাগ কৰোঁ এটলিষ্ট 2টা চেপ্টাৰ এটা উইকত ঠিক আছে মানে এনেকুৱা হয় 2টা চেপ্টাৰ এটা উইকত তোমালোকে কমপ্লিট কৰিব লাগিব যদি তোমালোকে গোটেই চিলেবাছটো কমপ্লিট কৰিম বুলি ভাবিছা হ'ল ঠিক আছে তো সেইটো কাৰণে তোমালোকে কি কৰিব পাৰা তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি কৰিব পাৰা ঠিক আছে একচুৱেলি কি হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি কৰিলে তোমালোকে এটা আইডিয়া পোৱা যে তুমি কেনেকুৱা ধৰণৰ লাইক কুৱেশ্যনছ সুধি আছে ৰিচেণ্ট ইয়াৰ্ছত তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যনছ সুধি আছে তো সেইটো তোমালোকে গম পাব পাৰা যেতিয়া তুমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ কৰিবা তাত ট্ৰিকি কুৱেশ্যনো পাবা ইজি কুৱেশ্যনো পাবা ডিফিকাল্ট কুৱেশ্যনো পাবা হয়নে চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবোৰ বহুত ইম্পৰ্টেণ্ট হয় নেক্সট হ'ল ৰিভাইজ ডেইলি ইনষ্টেড অফ লাষ্ট মিনিট ক্ৰেমিং মানে লাষ্ট টাইমত থপলিয়াই থকাতকৈ এতিয়া অলপ কষ্ট কৰা ভালদৰে তোমালোকৰ বাবে ভাল হ'ব ঠিক আছে লাষ্ট হ'ল থাৰ্ড পইণ্ট হ'ল তোমালোকে মেডিটেশ্যন কৰিবা মেডিটেশ্যন লাগেই এটলিষ্ট ষ্টুডেণ্ট লাইফত তোমালোকে ডেইলি 5 to 10 মিনিটছ যিহেতু তোমালোকে নকৰা এটলিষ্ট তোমালোকে মাইণ্ডটো ফ্ৰেছ কৰিবলৈ ট্ৰাই কৰিবা দিনটোত এনেকুৱা এটা টাইম ল'বা যোনটো টাইমত যাতে তুমি নিজে মানে গম পোৱা যে মোৰ পজিটিভ ভাইব এটা আহি আছে মোৰ মাইণ্ডত তো সেইটো এনেকুৱা এটা টাইম তোমালোকে বাছি ল'বা যোনটো তোমালোকে ৰাতিপুৱাই কৰিবা ঠিক আছে হ'ল থাৰ্ড পইণ্টটো হ'ল ডিষ্ট্ৰেকশ্যনছ কি আমি মোবাইল চলাওঁ ছ'চিয়েল মিডিয়া ইউজ কৰোঁ হয়নে নহয় ছ'চিয়েল মিডিয়াত কি ইনষ্টাগ্ৰাম ফেচবুক হয়নে নহয় এইবোৰ তাৰপিছত আমি গেম খেলিলোঁ এই কি বুলি কয় ইউটিউব নে ফ্ৰী ফায়াৰ নে পাবজি সেইবোৰ আমি গেম খেলোঁ হয়নে নহয় তো সেইবোৰ তোমালোকে নকৰিবা ক্লাছ 10ত তোমালোকে এক্সামহে দিবা ক্লাছ 10ৰ এক্সাম যদি তোমালোকে ভালদৰে ভাল এটা ৰিজাল্ট কৰিবলৈ মন আছে তোমালোকে এইবোৰ ডিষ্ট্ৰেকশ্যনত নপৰিবা এটলিষ্ট তোমালোকে 4-5 মাহ অকণমান নিজৰ মাইণ্ডটোক অনলি পঢ়াত বহোৱা 4-5 মাহ যদি ভালদৰে পঢ়া তাৰপিছত মোবাইল চলাই থাকিব কোনো ক'বলৈ নাহে ঠিক আছে এটলিষ্ট এই 4-5 মাহ তোমালোকে নিজক দিয়া নিজৰ কিতাপখনক দিয়া আৰু যদি তোমালোকে টেবুলত পঢ়া এটলিষ্ট তোমালোকে নিজৰ টেবুলখনক সন্মান কৰিবলৈ শিকা টেবুলত আহি পেলাই তোমালোকে মোবাইল চলাই নাথাকিবা টেবুলৰ কাম হ'ল তোমাক শিক্ষা দিয়া টেবুলত তুমি কিতাপখন লৈ পেলাই পঢ়িবা তাত তুমি গেম খেলিব অহা নাই বা ভাত খাবলৈ অহা নাই এইবোৰ কথা মনত ৰাখিবা ঠিক আছে তো তোমালোকে টাইম ৱেষ্ট নকৰিবা যিহেতু তোমালোকৰ তাত বেছি টাইম নাই তোমালোকে টাইম ৱেষ্টটো কৰিবলৈও মানে নকৰিবাই আৰু এইবোৰ যেনেকৈ ডিষ্ট্ৰেকশ্যনত টাইম ৱেষ্ট কৰিছা সোনা বাবু এই চব নেই চলেগা আভি ঠিক আছে তো তোমালোকৰ তাত যিমানখিনি টাইম আছে প্ৰপাৰ ইউটিলাইজ কৰিবলৈ ট্ৰাই কৰা হ'ল তাৰপিছত তোমালোকে ষ্টাডি আৱাৰ্ছ তোমালোকে ফিক্স কৰা যে মই ৰাতিপুৱা উঠি পেলাই স্কুল গ'লোঁ স্কুল যাই পেলাই মোৰ টিউশ্যন আছিল টিউশ্যনৰ পৰা আহি পেলাই কি কৰিবা তুমি ফিক্স কৰা যেতিয়ালৈ তুমি নিজৰ ৰুটিনটো ফিক্স নকৰা তেতিয়ালৈ তুমি গমেই নাপাবা তোমাৰ কি হৈ আছে নিজৰ এটলিষ্ট ৰুটিনটো ফিক্স কৰিবলৈ ট্ৰাই কৰা হ'ল ষ্টাডি আৱাৰ্ছ বনোৱা ঠিক আছে তাৰপিছত ৰিৱাৰ্ড দিবলৈ ট্ৰাই কৰিবা লাইক আজি ধৰি লোৱা তুমি ভাবিছিলা যে মই ইমানকেইটা 6টা টপিক পঢ়িম হ'ল তুমি 6টা টপিকো পঢ়িলা আজি গোটেইখিনি তোমাৰ কমপ্লিট হ'ল যেতিয়া তোমাৰ গোটেইখিনি কমপ্লিট হ'ল তুমি ট্ৰাই কৰা নেক্সট টাইম যেতিয়া তুমি স্কুল যাবা লাইক অহাকালি তুমি স্কুল যাবা তো অহাকালি স্কুল গ'লে তুমি চিঙৰা এটা খাই আহিলা পৰাঠা এখন খাই আহিলা চ' এনেকুৱা ধৰণৰ ৰিৱাৰ্ডছ তুমি নিজকে দিবলৈ ট্ৰাই কৰা হ'ল তেতিয়া এটলিষ্ট পঢ়াটো বৰিং নালাগে হ'ল আৰু পঢ়াটো বহুত ধুনীয়া বস্তু তোমালোকে পঢ়ি থকা মই কৈছোঁ ন বহুত বস্তু তোমালোকৰ কাৰণে ৱেইট কৰি আছে কিন্তু জাষ্ট মেইন পইণ্ট তোমালোকৰ এইটো খোজ ক্লাছ 10ৰ খোজটো তোমালোকে যদি ভালদৰে দিব পাৰা 11-12ত তোমালোকে ৰ'লাৰ কষ্টাৰ নিচিনা চলিব টেনশ্যন ল'বলগীয়া একো নাই কিন্তু এই খোজটোত যদি তুমি বেয়াকৈ দিয়া ক্লাছ 11-12 বহুত দিগদাৰ হ'ব ঠিক আছে তো 3 নম্বৰ পইণ্টটো বুজিলা 4 নম্বৰ পইণ্টছ হ'ল উইক ইন মেথছ আৰু ছায়েন্স যোনবোৰ তোমালোকে মেথছ আৰু ছায়েন্স বেয়া পোৱা তোমালোকক কি ক'ব বিচাৰিছোঁ যে তোমালোকে ন ডাইৰেক্টলি কিতাপৰ কুৱেশ্যনছবোৰ নুঠাবা প্ৰথমে কিতাপত দিয়া টপিককেইটা পঢ়া কিতাপত দিয়া টপিককেইটা যদি বুজি পোৱা নাই তাৰপিছত টিচাৰক সোধা বা তোমালোকে যদি কিবা নুবুজা থাকে মোক তোমালোকে কমেণ্টছত জনাবা ঠিক আছে তো চোৱা মেথছ আৰু ছায়েন্সৰ কাৰণে তোমালোকে পঢ়া টপিকটো পঢ়াৰ পিছত কি কৰিবা এই সৰু যে টপিকটো খতম হোৱাৰ পিছত যদি কুৱেশ্যন কৰিবলগীয়া থাকে নিউমেৰিকেল কুৱেশ্যনছ থাকিলে তো তাতে উদাহৰণ 1 উদাহৰণ 2 এনেকুৱা কুৱেশ্যন দিয়া থাকে যে তো সেইবোৰ তোমালোকে প্ৰথমে ট্ৰাই কৰা ডাইৰেক্টলি জাম্প নকৰিবা অনুশীলনীলৈ হ'ব পাৰে তোমালোকে অনুশীলনী কুৱেশ্যনছ কেইটা জানিব পাৰা কিন্তু
সেই NCERT তোমালোকৰ যোনখন কিতাপ আছে কিতাপখনৰ যোনকেইটা উদাহৰণ আছে সেইকেইটাক তোমালোকে স্কিপ কৰি পেলাই ডাইৰেক্টলি কিতাপত নাযাবা ঠিক আছে উদাহৰণ বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত কি দেখা যায় যে উদাহৰণৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে ঠিক আছে যেতিয়া তোমালোকে অনুশীলনীখিনি কমপ্লিট কৰিলে তাৰপিছত এক্সাৰসাইজ কৰা হল অনুশীলনীখিনি কৰা ঠিক আছে উদাহৰণ কমপ্লিট কৰিলে তাৰপিছত অনুশীলনী কৰা তাৰপিছতে কি কৰিবা যেতিয়া সাপোজ তোমালোকে গোটেই চেপ্টাৰটো কমপ্লিট কৰিলা গোটেই চেপ্টাৰটো ধৰিলে তোমালোকে 3-4টা হে পঢ়িছা ফৰ্মুলা পঢ়িছা যে a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ a³ + b কিউব a³ - b কিউব a + b হোল কিউব ধৰিলে এনেকুৱা 4টা তোমালোকে ফৰ্মুলা শিকিলা তো সেই ফৰ্মুলা কেইটা ন এখন A4 সাইজ পেপাৰত তোমালোকে লিখা যে এইটো ফৰ্মুলাটো কোনটো টপিকত ইউজ হৈছিল যে এই ফৰ্মুলাটো কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ চেপ্টাৰটো ইউজ হৈছিল তো হেনেকে লিখি থৈ দিয়া সেইটো টপিকৰ সেইখিনি জায়গাত ইউজ হৈছিল তো হেনেকে যেতিয়া লিখিবা সেই পেজটো চালে তোমালোকে গম পাবা যে এই একচুয়ালি সেই ফৰ্মুলাটোৰ একচুয়াল উদাহৰণ কি হয় বা একচুয়াল তোমালোকৰ প্ৰেক্টিকেল কি হয় সেই ফৰ্মুলাটোৰ পৰা তোমালোকে কেনেদৰে কি শিকি আছা হল তোমালোকে তেতিয়াই গম পাবা তাৰপিছত হল তোমালোকৰ প্ৰেক্টিস মেথছ আৰু সায়েন্সত স্পেশালি ইন মেথছ প্ৰেক্টিসটো কৰিব লাগিব প্ৰেক্টিস নকৰিলে তোমালোকে একো নোপোৱা তোমালোকে জি এক্সাম দিব গৈ আছা তাত কি আহে MCQ আহে শৰ্ট এনসাৰ টাইপ কোৱেশ্চনছ আহে আৰু কি লং এনসাৰ টাইপ কোৱেশ্চনছ আহে কিন্তু সেইবোৰ যদি তোমালোকে ঘৰৰ পৰা প্ৰেক্টিস কৰি নোযোৱা কি তোমালোকে হেই মেট্ৰিকতে প্ৰথম খোজটো দিম বুলি ভাবিছা নেকি নহব ঘৰৰ পৰা প্ৰেক্টিস কৰি যাব লাগিব ঘৰৰ পৰা প্ৰেক্টিস নকৰিলে তো তোমালোকে ভাল এটা ৰিজাল্ট নোপোৱা হয়নে নহয় নেক্সট তোমালোকৰ হল পাহৰি যোৱা এটো বহুতৰে মোৰো হৈছিল মই কি হয় যে আমি এতিয়াও কিছুমান বস্তু পঢ়িছো ধৰিলো আজি কিবা এটা পঢ়িছো কালিলৈ পাহৰি যাও এটো কাৰণে কি কৰিবা এক্টিভ ৰিকল কৰিবলৈ ট্ৰাই কৰা আজি যোনখিনি পইচা ন ট্ৰাই কৰা যে মই কেনেদৰে লাইক কালি যদি মই কিতাপখন চাইছো বা চোৱাও নাই মই এক্টিভ ৰিকল কৰিছো যে মই কি পঢ়িছিলো যোৱাকালি বা যোৱাকালি পঢ়াখিনি মই পৰখি ট্ৰাই কৰিছো যে মই কি পঢ়িছিলো তো হেনেদৰে তোমালোকে পাহৰি নাযাবলৈ এক্টিভ ৰিকল কৰিব পাৰা বা শৰ্ট নোটস বনাব পাৰা মই কেনেকৈ শৰ্ট নোটস বনাব লাগে তোমালোকক ভিডিও দি দিছিলো তো তাৰ পৰাও চাব পাৰা হল নেক্সট হল ফ্ল্যাশ কাৰ্ড লাইক তোমালোকে এই সৰু যে ষ্টিকি নোটস পায় তো তাতে তোমালোকে যোনবোৰ মেইন টপিকছ তোমালোকে তাত লিখি থৈ দিব পাৰা তো সেইটো তোমালোকে ব্যৱহাৰ কৰিব পাৰা নেক্সট হল ৰিভাইজ ডেইলি কি পইচা তোমালোকে ৰিভাইজটো কৰিব লাগিব হল ডেইলি তোমালোকে বহুতখিনি কাম কৰা যদি তুমি ডেইলি কাম ডেইলি ৰিভাইজ নকৰা তেতিয়া কি হ'ব সব পাহৰি যাবা একো কাম নাহিব গোটেই দিনটোত কি কৰিলা হনে তো সেইটো কাৰণে কৈছো প্ৰথমে এক্টিভ ৰিকল কৰিবলৈ ট্ৰাই কৰা যি পইচা মাইন্ডত এক্টিভ ৰিকল কৰা মানে যোনখিনি পইচা এইখিনি মাইন্ডত আনিবলৈ ট্ৰাই কৰা নেক্সট হল ফ্ল্যাশ কাৰ্ড বা ষ্টিকি নোটস ব্যৱহাৰ কৰা যোনবোৰ ইম্পৰ্টেন্ট পইণ্টছ হয় তোমালোকে নোট ডাউন কৰা ঠিক আছে লাষ্ট হল ৰিভাইজটো কৰিব লাগিব হল বুজিলা লাষ্ট ইংলিছ আৰু নেক্সট ইংলিছ আৰু আসামিছৰ কাৰণে কৰিছো ইমান ক'বলগীয়াটো একো নাথাকে তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকৰ স্কুলতটো লিখাই দিয়া হনে ম্যাক্সিমাম কোৱেশ্চনছ আনসাৰ তো সেইবোৰে ট্ৰাই কৰা তাৰ বাহিৰে আৰু একো নাহে আৰু ডেইলি ট্ৰাই কৰিবা যে 5 to 10 minutes গ্ৰামাৰৰ ৰুলবোৰ যেনেকৈ past tenseৰ ফিউচাৰ টেন্সৰ বা ডিটাৰমিনাৰ্স কি হয় হনে টেন্সৰ ইউজ আমি কেনেদৰে কৰিব পাৰো সো সেইবোৰ তোমালোকে এট লিষ্ট 10 to 15 minutes বা 5-10 minutes তোমালোকে ডেইলি দিবা হল তেতিয়া বহুত লাভ হ'ব তোমালোকৰ বাবে হল এণ্ড লাষ্ট লেক অফ মোটিভেশ্যন মই তোমালোকক আৰু একো নকওঁ তোমালোকক মই অলৰেডি বুজাই দিছো তোমালোকে কি কৰিব বিচাৰিছা হনে তোমালোকৰ হাততে তোমালোকৰ ৰিজাল্ট আছে এনেকুৱা নহয় যে তোমালোকৰ ৰিজাল্টটো সেই এক্সামৰ দিনাহে বেয়া হয় এটা কথা মনত ৰাখিবা এক্সামৰ দিনা তোমালোকৰ ৰিজাল্ট বেয়া নহয় ৰিজাল্ট বেয়া তোমালোকৰ সেই প্ৰথম দিনৰ পৰা হয় যোন দিনৰ পৰা তোমালোকে ক্লাছ 10 আৰম্ভ কৰিছিলা ক্লাছ 10 সেই প্ৰথম দিনৰ পৰা যদি তুমি ভালদৰে কৰি গৈছা তোমাৰ ৰিজাল্ট তুমি নিজেই ডিসাইড কৰিবা যদি তুমি ভালদৰে পঢ়া নাছিলা তো বেয়া সেই প্ৰথম দিনৰ পৰা হৈ আহিছিল ৰিজাল্ট ঠিক আছে মনত ৰাখিবা আশা কৰিছো তোমালোকে ভিডিওটো বুজি পাইছা কেনেকুৱা ধৰণৰ প্ৰবলেমছ আমি ফেস কৰো নৰমালি তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ